পুনৰবাৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢকুৱাখানা মৌগুলিৰ বাকৰিত আৰু এই কাৰণে মই ইয়াত উপস্থিত হৈছোঁহি যে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 10 মে'ৰ পৰা ফাট বিহু উদযাপন কৰা দেখিবলৈ পোৱা যাব আৰু মই সেই প্ৰাংগণত উপস্থিত আছোঁ আৰু উদযাপন সমিতিয়ে কিছু সময়ৰ পিছত এখন সংবাদমেল আয়োজন কৰিছে। আমি সেই সংবাদমেল মাজলৈ আমি লৈ যাব বিচাৰিম কিছু সময়ৰ পিছতে আৰু মই বৰ্তমান এই মৌগুলিৰ বাকৰিত বৰ্তমান উপস্থিত আছোঁ। এক সুন্দৰভাৱে মৌগুলিৰ বাকৰি এতিয়া সজাই পৰা দেখিবলৈ পোৱা গৈছে। মই পৰিৱেশ এটা দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত গগৈক মই অনুৰোধ কৰিছোঁ যে এতিয়া মই মৌগুলিৰ আহিবলগীয়া 10, 11, 12 মে' যি আমাৰ ফাট বিহু উদযাপন হ'ব তাত আমি প্ৰথমে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজক ঢকুৱাখানাবাসী হৈ আমি অনুৰোধ জনাইছোঁ জাতীয় সাজপাৰ পৰিধান কৰি 3 দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। ইতিমধ্যে আমাৰ এই 3 দিনীয়া কাৰ্যসূচীৰ কাৰণে আমি 10খন আদৰণীয় উদযাপন সমিতিৰ উপৰিও 10খন আমি চাব কমিটি পাতিছোঁ। এই 10খন চাব কমিটিয়ে ইতিমধ্যে খাদ্য বিভাগৰ কাৰণে পিঠা পনাৰ পৰা আদি কৰি থলুৱা যি খাদ্য তাত আমাৰ ব্যৱস্থা কৰা হৈছে। আদৰণীয় সমিতিয়ে বিহু দলসমূহক আদৰণি জনাবৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে আৰু 200 অধিক স্বেচ্ছাসেৱকে আমাৰ গোটেই প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে তেওঁলোকে মানে আমাৰ যাতে 3 দিনীয়া কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত কৰিব পৰা যায় শৃংখলাবদ্ধভাৱে আলহীসকলক বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি জনগোষ্ঠীয় বিভিন্ন ব্যক্তি বা দলসমূহক বহু পৰিকল্পিতভাৱে যাতে আসন দিয়াৰ পৰা আদি কৰি ব্যৱস্থা অফিচৰ তৰফৰ পৰা সমূহ ৰাইজলৈ অসমীয়া নতুন বছৰ আৰু ফাট বিহুৰ ওলগ জনাইছোঁ। চাৰিকৰীয়া নৈ পাৰৰ মহখুলি চাপৰিত অৱস্থিত সকলো জাতি জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলী ফাট বিহুতলীত ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত বাপতি সাহোন লোকোৎসৱ ফাট বিহু অহা 27, 28 আৰু 29 বহাগ ইংৰাজী 10 আৰু 11 মে' 2024 তাৰিখে শুক্ৰ আৰু শনি দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ফাট বিহুৰ এই 3টি দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতা কামনা কৰিছোঁ আৰু এইবাৰ ফাট বিহুত অসমৰ কেইবাগৰাকীও পণ্ডিত লেখক গৱেষকৰ লগতে কেইবাগৰাকী ৰাজনীতিবিদে ফাট বিহুৰ 3 দিনৰ কাৰ্যসূচীত তেখেতলোকে অংশগ্ৰহণ কৰিব আৰু মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আমি আৰু এইবাৰ ফাট বিহুত প্ৰায় আমি যোগাযোগ উপসমিতিয়ে জনোৱা মতে প্ৰায় 2 শতাধিক বিহু দলে এইবাৰ ফাট বিহুত অংশগ্ৰহণ কৰিব আৰু আমাৰ এটা বিশেষ আহ্বান আছে যে ফাট বিহুত আমি সকলো ৰাইজলৈ আহ্বান যাতে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ আহে। আমি ৰাইজৰ সুবিধাৰ্থে ফাট বিহু মূল তোৰণৰ সমীপত জাতীয় সাজপাৰ এটা বিক্ৰী কেন্দ্ৰ আমি স্থাপন কৰিছোঁ। লগতে আমি সাজপাৰ মানে সলোৱা এক পক্ষ মহিলা আৰু পুৰুষৰ বাবে সুকীয়াকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। যদি কোনোবাই জাতীয় সাজপাৰ লৈ নাহেও ঢকুৱাখানাৰ বাহিৰৰ, গতিকে তেখেতলোকে ফাট বিহুৰ মুখ্য তোৰণৰ সমীপত জাতীয় সাজপাৰ ক্ৰয় কৰিবলৈ সুবিধা পাব আৰু পিন্ধাৰ সা সুবিধা থাকিব। আমি ৰাইজক আহ্বান জনাম যে সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰি ফাট বিহুক আৰু অধিক বহীয়ান কৰাত সহযোগিতা আগবঢ়ায় তাৰ বাবে আহ্বান জনাইছোঁ।